আজি হৈছে মঙ্গলবাৰ যেহেতু মোৰ লেংডংখনৰ যিমানখিনি ভিডিঅ' বনালো আগতে গোটেইখিনি মই দিনত বনোৱা ভিডিঅ' আৰু এদিন মই আপোনালোকক কৈছিলো এদিন মই গৈ আপোনালোকক দেখামগে ভাত দালিখিনি কেনেকৈ আমাৰ লেংডঙত সজোৱা হয় আৰু কি কি আইটেম দিয়ে লেংডন যিখন স্পেচিয়েল থালি গোটেইখিনি ভিডিঅ' দেখাম আৰু আজি এটা বস্তু চাওঁ যে বাহিৰৰ পৰা আমাৰ লেংডংখন ৰাতি কেনেকুৱা থাকে চাওঁ বলক ৰাতি পৰিৱেশটো পুৰা আগফালে ৰঙা নীলা লাইট যিহেতু লগাই দিয়া আছে ভিউটো চাই লওক এবাৰ আগতে ইউনিভাৰ্চিটিখন যিহেতু আগত আছে আৰু ইউনিভাৰ্চিটিখনৰ ফালৰপৰা যদি আহি থাকে এই জেগাটো চাওকচোন ৰাতি হ'লে ইমানে ধুনীয়া এটা ভিউ আহিছে আৰু লাইটিংখিনি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব মই বাহিৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ দোকানখন কেনেকুৱা লাগিছে আৰু এনেকৈ ৰঙা নীলা কৈ লাহে লাহে ওপৰলৈ উঠি আহিব আপোনালোকে ধুনীয়াকৈ আৰু এইফালে মই ওপৰলৈ উঠি আহিলোঁ যিহেতু আৰু তলৰ পৰা আপোনালোকক ভিউটো দেখালোঁ আৰু ওপৰৰ পৰা ভিউটো চাওক তলৰ ভিউটো কি ধুনীয়াকৈ দেখি থাকে অলপ ধুনীয়াকৈ গাড়ী চাই থাকিব পাৰিব ইয়াত বহি পিনে আৰু ইয়াতে ভাবিছোঁ ভৱিষ্যতে পৰিকল্পনা কৰি আছোঁ মানে এই জেগাটোতে ধুনীয়াকৈ আই লভ লেংডন বুলি এনেকৈ লিখি আৰু এই জেগাটো মানে অলপ ফুলনি টাইপ বনাম বুলি ভাবি আছোঁ মানে মনত ভাবিয়ে আছোঁ দেই এতিয়ালৈকে কোৱা নাই আৰু মোৰ ওচৰত আৰু এটা বস্তু আছে কিন্তু এই বস্তুটো মই এতিয়ালৈকে ইউজ কৰা নাই লাহে দিয়ে মানে চিন্তা কৰিছোঁ এইবিলাক হ'ব এইটো তন্দুৰী ভাতি হয় বৰ্তমানলৈকে মই বনোৱা নাই কিন্তু চেষ্টা কৰিম আপোনালোকে যদি কমেণ্টত জনায় যে এইটো বস্তু লাগে বুলি তেতিয়া মই লাহে কিন্তু ষ্টাৰ্ট কৰি দিম বলক এতিয়া থালিখন আমাৰ ৰেডি হ'ল চাগে আমি থালিখন ওচৰলৈ যাওঁ আৰু এইফালে চাওক আমাৰ লেংডঙৰ কাউণ্টাৰতে আমি কেইটামান আচাৰ বটল ৰাখিছোঁ ঘিলামাৰ পৰা দি আহিছে আৰু এইফালে চাই লওক বাঁহগাজ আৰু ভোট জলকীয়া মিক্স হয় এনেকুৱা টেমাত পাই যাব আৰু এইটো এটা আছে আম আচাৰ এনেকুৱা যদি আপোনালোকৰ আচাৰ দৰকাৰ হয় বা খাব বিচাৰে তেতিয়াহ'লে লেংডঙলৈ আহিব পাৰে আৰু এইফালে চাওক ইয়াত দি আছে ভোট জলকীয়া টেমা আছে আৰু এটা আছে আমলখি গোটেইকেইটা আচাৰ পাই যাব আমাৰ লেংডঙতে যিহেতু আছে আৰু বহুত মানুহে ভাবে কি যিহেতু মই এখন কাউণ্টাৰত যিহেতু বহি নাথাকোঁ আৰু মোৰ ইয়াত যিহেতু ককাইদেউ সহায় কৰি আছে এওঁ হৈছে মোৰ ডাঙৰ ককাইদেউ ঠিক আছে আৰু বহুত মানুহে ভাবে কি কিজানি মই ইয়াত নাথাকোঁ মোৰ নহয় বা এনেকৈ ভাবিবও পাৰে কিন্তু মই এইখনত মানে যিহেতু মানুহৰ ভিৰ বেছি হয় সেইকাৰণে মই এইখনতে বেছিকৈ টাইম দিওঁ আৰু ইয়াতো মই আহোঁ ছানডে প্ৰায় মই থাকোঁ এখন দোকানত আৰু সকলোৱে এখন দোকানলৈ আহিব আৰু আমাৰ ইয়াক লগ পাবই সদায় আৰু আমাৰ এটা লেংডন বুলি এটা পেজ খোলা আছে নতুনকৈ যদি আপোনালোকে ডেইলি আপডেট চাব বিচাৰে তো লেংডন পেজটো আপোনালোকে ফ'ল' কৰি ল'ব আৰু ফাইনেলি আমাৰ লেংডন স্পেচিয়েল থালিখন আহি গ'ল চিকেনৰ সেইফালে চাই লওক ধুনীয়াকৈ সজাই থৈ দিছে এতিয়া পূৰা খাব লাগে মানে মই আৰু ইয়াত আপোনালোক কি আছে গোটেইখিনি আইটেম মই আপোনালোকক কৈ যাম ধুনীয়াকৈ চাই যাব এইখন বৰ্তমান আহি গ'ল মোৰ ওচৰত গোটেইখিনি ধুনীয়াকৈ চাই লওক আৰু সেইফালে কৈ যাব কি আছে এতিয়া এইটো কি আইটেম আছিলে এইটো আমাৰ চিকেন ড্ৰাই ফ্ৰাই হয় চিকেন ড্ৰাই ফ্ৰাই হয় চিকেন ড্ৰাই ফ্ৰাই যাব আৰু এইফালে এইটো পানী টেঙা চাটনি হয় পানী টেঙা চাটনি শুকান মাছৰ চাটনি শুকান আচাৰ হয় আচাৰ আমাৰ ফ্ৰেঞ্চবিন বইল চিনি পাইছোঁ আলু পিটিকা আৰু এটা মিক্স ভাজি আছে এইটো তিল চিকেন আমাৰ তিল চিকেন আৰু এইফালে এটা এইটো আমাৰ নৰ্মেল চিকেন কাৰী আৰু এইটো চিকেন বইল মানে এতিয়া তোমাৰ গোটেই থালিখনত 4টা আইটেম আহিব আমাৰ গোটেইকেইটা না চিকেনৰ 4টা আইটেম থাকিব চিকেন 4টা আইটেম থাকিব আৰু লগত এইফালে থাকিব পিঁয়াজ নেমু চালাড গোটেইখিনি পাপৰ আৰু এটা মেইন বস্তু আছে কি মানে যিসকলে ৰহি খাই ভাল পায় এই থালিখনৰ লগত কিন্তু ইয়াত থাকে এইটো পইচা দি কিনিব নালাগে গোটেই থালিখন লগতে আহিব এইটো আৰু এটা মেইন বস্তু মই আপোনাক জনাই লৈছোঁ এইফালে চাওক হাঁহ মাংস পূৰা ড্ৰাই ফ্ৰাই এনেকৈ পাই যাব যদি বিচাৰে আপোনালোকে গ্ৰেভি পাব ফ্ৰাই চব যেনেকৈ বিচাৰে মানে মই এনেই নৰ্মেলি আপোনাৰ ভিডিঅ'বোৰ দেখাবৰ কাৰণে ফ্ৰাই বনাই দিব ক'লোঁ আৰু এটা বস্তু যদিহে মোৰ ভিডিঅ'টো চাই আহে আপোনালোকৰ মেইন বস্তুটো মই আপোনালোকক দিব চেষ্টা কৰিম এইটো চাওক যদিহে মোৰ ভিডিঅ' চাই আহে এইটো আপোনালোকৰ ফ্ৰী থাকিব প্ৰতিখন থালিত যিসকলে লেংডন থালি আমাৰ দোকানত আহি পিনি স্পেচিয়েল থালিখন ল'বহি তেওঁলোকক মোৰ ফালৰ পৰা এই এনেকুৱা এটা প্লেট ডেইলি ফ্ৰী থাকিব ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু এটা বস্তু দেখাবলৈ থাকি গৈছে এইফালে চাওক মৰ্ণিঙত আমি আজিৰ পৰা এড কৰিছোঁতো ব্ৰেড চেণ্ডউইচ অমলেট মানে কি থাকিব লগত কণী দিয়া আছে আৰু চিজ কণী আৰু চিজ মানে ৰাতিপুৱা সময় চাহ কাপৰ লগত যদি খাব বিচাৰে তো আহিব পাৰে মজা হ'ব আগত কিন্তু মই যিটো পৰঠা দিয়া ভিডিঅ' বনাইছিলোঁ বহুত মানুহে মোক সুধিছিলে যিটো আলু পৰঠা হয় ডিব্ৰুগড়ত যিহেতু খুব কম পোৱা যায় জেগাই আমাৰ এখন দোকানত এনি টাইম এভেইলেবল থাকে মৰ্ণিঙত ব্ৰেকফাষ্ট হ'ল আলু পৰঠা খাব পাবই কিন্তু দেখাব মন আছিলে গাহৰি স্পেচিয়েল থালিখন যিহেতু আমাৰ ডিব্ৰুগড়ত গাহৰি বন্ধ কৰি থৈ দিয়া আছে সেইটো কাৰণে আপোনালোকৰ আগত মই গাহৰি থালিখন দেখাব পৰা নাই আৰু এইফালে চাই লওক মুগালেটাখিনি কিমান ধুনীয়াকৈ দিছে লগত মানে কি ক'ম আৰু গাহৰি নাথাকিলে মানে কিবা দোকানখন যে আধৰুৱা লাগে আৰু এইফালে ৰহি সাজটো চাই লওক পাপৰ চাপৰ খুব ধুনীয়াকৈ দিয়া আছে মানে ভাবিছিলোঁ দোকানখন খুলি আমি গাহৰিৰ পৰা ষ্টাৰ্ট কৰিম বুলি গাহৰি তিল গাহৰি নলটেঙা মেজেঙা বহুতখিনি আইটেম বনাম বুলি মনত ভাবি লৈছিলোঁ কিন্তু দোকান খোলাৰ প্ৰায় 3-4 দিনৰ পিছতে ডাইৰেক্ট আমাৰ ডিব্ৰুগড়ত গাহৰি বেন কৰি দিয়া হৈছিলে সেইটো কাৰণে কি ক'ব সেইকাৰণে চিকেন থালি বা হাঁহ মাংসকে আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো ভাল লাগিলে পূৰা শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ